মই আচলতে প্ৰাৰ্থিত্ব বিচৰা নাই, মানে মোক ৰাইজে বিচাৰিছে আৰু আমাৰ দলত কেন্দ্ৰীয় কমিটিত আলোচনা হৈ আছে। মইতো বিধায়ক হিচাপে আছো, এতিয়ালৈকে আমাৰ 2.5 বছৰ 3 বছৰ কাৰ্যকাল বাকী আছে। মই বিধায়ক হিচাপে অসম বিধানসভাত অসমবাসী ৰাইজৰ কাৰণে বা বিশেষকৈ লাঞ্ছিত বঞ্চিত মানুহৰ কাৰণে যিমানখিনি মই বিধানসভাত তেওঁলোকৰ হৈ কথা কৈ থাকোঁ, মই তাতে সন্তুষ্ট। তথাপিও ৰাইজে আজি নগাঁও লোকসভা সমষ্টিৰ প্ৰতিটো সমষ্টিৰ পৰা ৰাইজে মোক বিচাৰিছে বা আমাৰ দলতো আলোচনা হৈ আছে। যদি শেষলৈকে দলে মোক প্ৰক্ষেপ কৰে, হয়তো মই প্ৰাৰ্থী হ'ব লাগিব, মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম। যিহেতু যোৱা লোকসভা নিৰ্বাচনত 2019 চনত নগাঁও আৰু কলিয়াবৰ এই দুটা সমষ্টিতেই AUDF প্ৰাৰ্থী দিয়া নাছিল আৰু সকলো ভোটাৰক AUDFৰ যিমান কৰ্মী সমৰ্থক আৰু ভোটাৰ আছে সকলোকেই তেতিয়া কংগ্ৰেছক ভোট দিবলৈ আমাৰ দলৰ পৰা নিৰ্দেশ দিয়া হৈছিল আৰু সেইমতে আমাৰ নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সকলো AUDFৰ সমৰ্থকে ভোট দিয়াৰ কাৰণেহে কংগ্ৰেছে জিকিছে। এইটো কংগ্ৰেছৰ দখলত তেওঁলোকে দখল কৰা নাই, আমি AUDF তেওঁলোকক দিছিলোঁ যাতে বিজেপি পৰাস্ত হয়, সেইকাৰণে কংগ্ৰেছক আমি জিকাইছিলোঁ কাৰণে তেওঁলোকৰ দখলত আছে। আৰু এইবাৰ কলিয়াবৰ আৰু নগাঁও লোকসভা দুইটা সমষ্টিৰ পাৰ্ট একেলগ হৈ গ'ল নগাঁও আৰু মৰিগাঁও জিলাত। আৰু এতিয়া কিন্তু ইয়াত AUDFৰ এটা শক্তিশালী উত্থান ঘটিছে এইবাৰ, আৰু এইবাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভোটৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। আৰু ইয়াতে যিটো আণ্ডাৰগ্ৰাউণ্ড যিটো কাৰেণ্ট চলি আছে নগাঁও লোকসভা সমষ্টিত, এইবাৰ কিন্তু AUDF বিপুল ভোটত জয়লাভ কৰিব। এতিয়ালৈকে আজিৰ দিনত যিটো স্থিতি আছে নগাঁও লোকসভা সমষ্টিত, AUDF প্ৰথম স্থানত আছে, বিজেপি দ্বিতীয় স্থানত, কংগ্ৰেছ তৃতীয় স্থানত। এতিয়া বিজেপিৰ লগত আমাৰ কণ্টেষ্ট হ'ব আৰু বিজেপিক আমি কমচে কম 2-2.5 লাখ ভোটত পৰাস্ত কৰি জয়লাভ কৰিম। ইতিমধ্যে আমাৰ হিচাপ নিকাচ নিশ্চিত হৈছে। আমি যিমান কাম কৰি আছোঁ বা যিটো পাব্লিক ছাপোৰ্ট পাইছোঁ, এইটো নিঃসন্দেহে AUDF কমেও 2-2.5 লাখ ভোটত এই সমষ্টিটোত জয়লাভ কৰিব। কংগ্ৰেছৰ আমি যোৱা 2-3 মাহত দেখিছোঁ ফিল্ডতো তেওঁলোকৰ কোনো মানুহ নাই, তেওঁলোকে একো ধৰণৰ কুচকাচ চলোৱা নাই, কেৱল মাত্ৰ টিকেট লৈ তেওঁলোক ব্যস্ত হৈ আছে। আৰু কংগ্ৰেছে ইয়াত কোনো লাভ নাই, টিকেট যোনেই পাওক তেওঁলোকে খোৱা কামোৰা তেওঁলোকৰ আছে বা থাকিবই। আমাৰ দলত যেনেকৈ খোৱা কামোৰা নাই, মই নিজে টিকেট বিচৰা নাই, দলে হয়তো মোক কৈ আছে বা ৰাইজে কৈ আছে। এতিয়া মই যেনেকৈ খোলা খুলি ওলাই আছোঁ যে যাকে দিয়ে মই তাৰ কাৰণে লাগি দিম বা মোকো যদি দিয়ে মই খেলিম, কংগ্ৰেছত তেনেকুৱা নিস্বাৰ্থভাৱে কাম কৰা মানুহৰো অভাৱ আছে আৰু কেৱল পদ আৰু ক্ষমতালোভী মানুহবিলাকেই তাত আছে। মুঠৰ ওপৰত যাকেই প্ৰাৰ্থী দিয়ে কংগ্ৰেছ ইয়াত তৃতীয় স্থানত থাকিব, এইটো ফেক্টৰী নহয়। আমাৰ কণ্টেষ্টটো AUDF আৰু বিজেপিৰ মাজত হ'ব। কংগ্ৰেছৰ ন্যায় যাত্ৰা আৰম্ভ কৰিব শুনি আমি ভাল পাইছোঁ। লগতে আহ্বান কৰি আছোঁ, নেলিত যিমান মানুহ শ্বহীদ হৈছিল, হাজাৰ হাজাৰ পৰিয়ালৰ তেওঁলোকৰ ঘৰত গৈ ক্ষমা বিচাৰিব লাগে, 1 নম্বৰ। 2 নম্বৰ, আমাৰ অসম আন্দোলনত শ্বহীদ কেইবাজনৰ ঘৰত যাব লাগে, তাত গৈ ক্ষমা বিচাৰিব লাগে। BTADত গণ্ডগোলৰ যিখিনি শ্বহীদ হৈছিল তেওঁলোকৰ ঘৰত যাব লাগে, চাউল খোৱা নোখোৱাৰ চব মানুহৰ ঘৰত গৈ ৰাহুল গান্ধীজীক লৈ কংগ্ৰেছে ক্ষমা বিচাৰিব লাগে আৰু ক'ব লাগে আৰু এনেকা হত্যা, হত্যালীলা আৰু কোনোদিন কংগ্ৰেছ চৰকাৰত আহিলে নকৰিব বুলি তেওঁলোকে ক্ষমা বিচাৰিব লাগে। তেতিয়াহে ন্যায় যাত্ৰাটো এটা প্ৰাসংগিকতাও থাকিব, সাৰ্থকতাও থাকিব। আদাৰৱাইজ কিয় ন্যায় যাত্ৰা? গোটেই 50 বছৰ মুছলমানৰ ৰক্ত দি হোলী খেলি এতিয়া মুছলিম এৰিয়াত আহি সেই কংগ্ৰেছে আকৌ ন্যায় বিচাৰিব কেনেকৈ? ন্যায় যাত্ৰা কেনেকৈ কৰিব? আগতে ক্ষমা বিচাৰক, তাৰপিছত ন্যায় যাত্ৰা। মিয়া MP হ'ব, তাত কোনো কথা নাই। 11 লাখ মিয়া ভোটাৰ আছে, মিয়া MP হ'বই। মিয়া পাৰ্লিয়ামেণ্টত মাতিব পাৰে না নাই চাই ল'ব গৌৰৱ গগৈয়ে। তেওঁতকৈ ভালকৈ অসমৰ সমস্যাখিনি উত্থাপন কৰিব পাৰিব। বিজেপি কাৰ শত্ৰু? বিজেপিতো মুছলমানৰে শত্ৰু, মছজিদৰ শত্ৰু, মাদ্ৰাছাৰ শত্ৰু। দিনে নিকায় মছজিদ ভাঙি দিম, মিয়াত হেৰি কৰি দিম, মুছলমানক টাইট কৰি দিম, ঔৰংগজেবক টাইট কৰি দিম। মই কওঁ নেকি এইকেইটা? এইখিনি কথাটো মুখ্যমন্ত্ৰীয়ে কয়। চেলেঞ্জটোতো আমাৰ মুখ্যমন্ত্ৰীৰ লগত। এই চিটত ষ্ট্ৰেইট ফাইট, AUDF ভাৰ্চাছ বিজেপি। কংগ্ৰেছক এটা ভোট দিয়া মানে বিজেপিৰ ফালে দুটা সুবিধা কৰি দিয়া। সেইকাৰণে ৰাইজে কংগ্ৰেছক এটাও ভোট নিদিয়ে। এইবাৰ পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত এটাও ভোট নিদিয়ে, গন্তিত নাহিব। কাৰণ কমিউনিটি ভাৰ্চাছ বিজেপি ইলেকশ্যন, মিয়া ভাৰ্চাছ বিজেপি ইলেকশ্যন, আৰু মিয়াৰ প্ৰতিনিধি হিচাপে থাকিব আমিনুল ইছলাম চাহাব। তো সেইকাৰণে তাত কোনো ফাইটই নহ'ব, ষ্ট্ৰেইট মিয়া ভাৰ্চাছ বিজেপি। কোন জিকে চাওঁ? মিয়া 11 লাখ আছে আৰু বিজেপিৰ ভোটাৰ 7 লাখ আছে, তো কোন জিকিব? এইটো নেচাৰেল কথাই। আচলতে তেওঁ এই কাৰণতে কৈছে, কাৰণ বিগত ট্ৰেক বিগত দিনৰ যিটো মানে RSS, বিশ্ব হিন্দু পৰিষদ বা বজৰং দলৰ যিখিনি আচৰণ আছিলে, সেইকাৰণে তেওঁ কৈছে। তেওঁ সমাজখনক ভাল পায়, তেওঁ সম্প্ৰীতিৰ বাৰ্তা এটা দিছে। যিহেতু এটা আৱেগ লৈ যাব,
সেই ট্ৰেইনত আমাৰ মানুহখিনি যাব নালাগে যাতে কোনো পৰ্যায়ে এইটোতো হয় এইটোতো আমাৰ ইনচিডেণ্ট কেইবাবাৰ হৈছে কিয় হোৱা নাই নেকি ডেৰ কাণ্ড হৈছে হাজাৰো পুৰণা ইনষ্টেঞ্চৰ পৰা তেওঁ এইটো কৈছে যে তেওঁ সম্প্ৰীতিৰ কথা কৈছে এইটো